প্ৰথমতে বৰ্ডখান মুছি লওঁ আজি আমি চাম জিএছত সোধা এটা মোষ্ট ৰিপিটেড কুৱেশ্যন আপোনালোকে বহি কলম লৈ আহক আৰু বহিত শ্বৰ্ট নোট কৰি লিখি থ'ব এই কুৱেশ্যনটো অলৰেডি এপিএছচিটো সুধিছি ড্ৰেইন থিয়ৰী ইম্পৰ্টেণ্ট ড্ৰেইন থিয়ৰী কোনে দিছিলে এই কুৱেশ্যনটো এপিএছচিত সুধিছি লগতে বিভিন্ন এক্সামত জিএছৰ বহুবাৰ সুধিছি সো নোট কৰি লেখক কোনে দিছিলে দাদাভাই নৰোজী ড্ৰেইন থিয়ৰী দিছিলে এটা ড্ৰেইন থিয়ৰীটো কিহৰ লগত জড়িত আপোনালোকে কমেণ্ট কৰক অলৰেডি পঢ়িছে আপোনালোকে নেক্সট এটা কুৱেশ্যন সুধে ড্ৰেইন থিয়ৰীটো কোনখন কিতাপত দিছিলে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া অ'কে এই কুৱেশ্যনটো সুধিছি সো আপোনালোকে লেখক ড্ৰেইন থিয়ৰীটো কোনখন কিতাপত দিছিলে দ্য পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এক্সামত সুধে এই কিতাপখন কোনে লিখিছিলে সো এক্সামত সুধিছি ড্ৰেইন থিয়ৰী কোনে দিছিলে দাদাভাই নৰোজী কোনখন কিতাপত দিছিলে মনত থাকিল কেতিয়াবা ডাইৰেক্ট সুধে দ্য পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া এই কিতাপখন কোনে লিখিছিলে দাদাভাই নৰোজী লিখিছিলে সো উল্টিকে ইয়াৰ পৰা কুৱেশ্যন সুধিছি এই থিয়ৰীটো কোনখন বুকত দিছিলে কোনে লিখিছিলে অ'কে কিতাপখনৰ ৰাইটাৰ কোন এনেকুৱা কুৱেশ্যন বহুবাৰ এক্সামত সুধিছি সো এই তিনিটা পইণ্ট ধুনীয়াকৈ নোট কৰি লিখি থৈ দিয়ক পাছত ৰিভিজনত কামত আহিব এপিএছচিটো অলৰেডি সুধিছি অ'কে আৰু কমেণ্ট কৰিব এই থিয়ৰীটো কিহৰ লগত জড়িত বঢ়িয়া সুন্দৰ নোট কৰি যাব বস্তুবিলাক আৰু মনত ৰাখি যাব একেলগে অ'কে